হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু এটা চচপেন লৈছোঁ। তাত মই অলপ পানী দিছোঁ, তাৰপিছত মই 1 লিটাৰ গাখীৰ দিছোঁ। আজি মই ৰসগোল্লা বনাবলৈ লৈছোঁ আৰু অলপ কিছুমান ট্ৰিক্স আছে, সেইটো ব্যৱহাৰ কৰিলে ৰসগোল্লা পূৰা বজাৰৰ নিচিনা ধুনীয়া হয়। আৰু সেইখিনি গাখীৰ গৰম হৈ আছে আৰু মই কি কৰিম, 2 চামুচ ভিনেগাৰ আৰু 2 চামুচ পানী ব্যৱহাৰ কৰিম। এইদৰে আৰু নেমু দিও হেৰি কৰিব পাৰে, কাৰণ নেমু নাছিলে মোৰ ঘৰত, মই সেইকাৰণে ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালকৈ মই মিক্স কৰি থৈ দিম আৰু গাখীৰখিনি উতল অহালৈকে ভাত চাম। গাখীৰখিনি উতল আহি যাব, তেতিয়া আমি অলপ খালি বইলিং হেৰিটো গুচি যোৱাৰ পিছত এয়া চাওক, গাখীৰখিনি উতল আহি গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু অলপ দেৰি মই লৰাই থাকিম আৰু তেনেকুৱা অলপ ঠাণ্ডা হ'ব, যাতে উতল ভাৱটো নাইকিয়া হৈ যায়। সেই সময়তে মই ভিনেগাৰখিনি এড কৰি দিম আৰু এইদৰে মই লৰাই অলপ ঠাণ্ডা কৰি লৈছোঁ। এইদৰে লৰাই পেলাই ঠাণ্ডা কৰি ল'ব লাগে আৰু ইমান ধুনীয়া ৰসগোল্লাখিনি হয়। আৰু এইখিনি অকল গৰু গাখীৰ বা ম'হৰ গাখীৰেৰে বনালে ৰসগোল্লাকেইটা খুব ধুনীয়া হয় আৰু ছফ্ট হয়। আৰু সেইকাৰণে যিমান পাৰে গৰু গাখীৰ ল'বলৈ চেষ্টা কৰিব। আৰু এইদৰে মই এইখিনি ঠাণ্ডা কৰি আছোঁ। এতিয়া মই ভিনেগাৰখিনি দি দিম ইয়াত আৰু অলপকৈ দিম। এবাৰ ঢালিম, তাৰপিছৰবাৰৰ কাৰণে আকৌ ঢালিম, তাৰপিছত অলপ লাহে লৰাম। ইমান জোৰে লৰাব নালাগে, অলপ লাহে লৰাই দিম। লৰাই তাৰপিছত বাকীখিনি দি দিম। বহুত ধুনীয়াকৈ ফাটি যায়গৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰিছোঁ চাব, ভাল পাব। আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এইদৰে অলপ দেৰি লৰাই থাকিব লাগে, যাতে গোটেইখিনি ভিনেগাৰৰ লগত ভালকৈ মিক্স হৈ যায়। এতিয়া মই বাকীখিনিও দি দিম। এতিয়া বাকী যিখিনি আছিলে সেইখিনিও মই ঢালি দিম আৰু এইখিনি মই অলপ লৰাই আৰু তাৰপিছত এৰি দিম। পিছত নিজে হেৰি হৈ যাব, ফাটি যাব গোটেইখিনি। এয়া চাওক, এনেকুৱা পানী হৈ যাব লাগে, তাৰমানে আমাৰ গাখীৰখিনি ধুনীয়াকৈ ফাটি গ'লগৈ। আৰু এয়া চাওক, চানাখিনি কিমান ধুনীয়াকৈ ওলাইছে। এয়া চাওক কিমান ধুনীয়াকৈ চানাখিনি ওলাইছে। আমাৰ গাখীৰ বহুত ধুনীয়াকৈ ফাটিলে। আৰু এটা কথা, বেছি যদি গৰম উতলা গাখীৰত যদি আমি ভিনেগাৰ ব্যৱহাৰ কৰোঁ বা নেমু ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ ৰসগোল্লাটো হাৰ্ড হৈ যায়, টাইট হৈ যায়। আৰু মই কি কৰিলোঁ, চাকনি এখন ল'লোঁ, তাৰ ওপৰত এখন পাতল কটন কাপোৰ দি দিছোঁ আৰু ইয়াতে মই এইখিনি চাকি ল'ম। এইদৰে এইখিনি চাকি ল'ম। আৰু মই যেনেকৈ হেৰি কৰিছোঁ এনেকৈ বনাব, বহুত ধুনীয়া ৰসগোল্লা হ'ব। আৰু এতিয়া মই কি কৰিম, এইখিনি পানী অলপ বেছি আছে, সেইকাৰণে মই বেলেগ এটা বল ল'ম। লৈ পেলাই আকৌ মই ভাল পানীৰে এইখিনি অলপ ধুই দিম। নহ'লে যিটো ভিনেগাৰৰ টেঙা ভাৱ আছিলে, সেইটো পিছত ৰসগোল্লাত আহি যাব, খাবলৈ বেয়া হ'ব। কিছুমান ট্ৰিক্স এনেকৈ ফ'ল' কৰিলেই ৰসগোল্লাকেইটা খুব ধুনীয়া হয়। এতিয়া মই নৰ্মেল ৰুম টেম্পাৰেচাৰ পানীৰে এইখিনি ভালকৈ ধুই দিম। এইদৰে 2-3 বাৰমান ভালকৈ ধুই দিব লাগে, নহ'লে টেঙা ভাৱ আহি যাব। আৰু আকৌ এবাৰ ধুই দিছোঁ। এইদৰে ভালকৈ ধুই মেলি হৈ গ'ল। এতিয়া মই এইখিনি চেপি ল'ম।
1 লিটাৰ গাখীৰৰ পৰা মাত্ৰ ইমানখিনিয়ে চানা ওলাইছে। আচলতে আজিকালি গাখীৰবোৰ অলপ পনীয়া হয়। ডাঠ গাখীৰ হ'লে আৰু অলপ বেছি ওলালেহেঁতেন। এতিয়া মই এইখিনি ভালকৈ পানীখিনি উলিয়াই দিম। এয়া চাওক, এইদৰে পানী ওলাইছে এতিয়া। আৰু এতিয়া মই কি কৰিম, ইয়াত কিবা এটা ভাৰী বস্তু এটা থৈ দিম। মোৰ ইয়াতে শিল এটা আছিলে, এইটো মই ইয়াতে এনেকৈ থৈ দিছোঁ। আৰু মই আধা ঘণ্টাৰ কাৰণে মই থৈ দিছোঁ, যাতে পানীখিনি গোটেইখিনি ওলাই যায়। আৰু এতিয়া মই চুগাৰ চিৰাপ বনাম। আৰু 1 কাপ চেনি লৈছোঁ আৰু মই 6 কাপ পানী দিছোঁ। কাৰণ 1 কাপ চেনি দিছোঁ আৰু 6 কাপ পানী এইকাৰণে দিছোঁ, যাতে ৰসগোল্লাখিনি যেতিয়া আমাৰ ইয়াত বইল হ'ব, তেতিয়া মানে পানীটো বেছি হ'ব লাগে। কম পানী হ'লে আমাৰ ৰসগোল্লা এক ছাইড সিজিব, এক ছাইড নিসিজিব। সেইকাৰণে সদায় পানীখিনি অলপ বেছি দিব লাগে। আৰু মই অলপ চেনি কমেই ব্যৱহাৰ কৰিছোঁ, যিহেতু মই ঘৰত বনাইছোঁ, ঘৰত খাম, সেইকাৰণে মই চেনি কম ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চাওক, মই পূৰা পানীখিনি চব হৈ গ'ল, আৰু মই নেচেপিলেও হৈ যাব। আৰু এতিয়া এয়া চাওক, আৰু পানী তেনেকৈ ওলোৱাই নাই। এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি প্লেটত ঢালিম। চাওক, অলপ কাপোৰতো লগা নাই, ইমান ধুনীয়াকৈ ওলাই গৈছে। এইখিনি প্ৰথমতে মই হাতেৰে ভাঙি ল'ম। আৰু এইখিনি এইদৰে পূৰা ভাঙি ল'ম ভালকৈ। তেতিয়ালৈকে আমাৰ চেনি পানীখিনি জুইত বহাই থৈছোঁ, আৰু লাহে লাহে উতল আহিব। আৰু এইখিনি পূৰা ভঙাৰ পিছত তাৰপিছত মঠিম। আৰু এই হাতৰ এই পৰ্চনটো দি পেলাই আমি ভালকৈ মঠিব লাগিব। এইদৰে চাওক, এইদৰে, যাতে মানে এতিয়া অলপ ডাঙৰ ডাঙৰ আছে না টুকুৰাবোৰ, এইখিনি পূৰা আটা বা ময়দাৰ নিচিনা পূৰা প্লেইন হৈ যায়। আৰু এইদৰে মই 2-3বাৰমান মঠি ল'ম ভালকৈ। মই ভিডিঅ' কাট কৰা নাই, পূৰা দেখাই আছোঁ। এইদৰে পূৰা ভালকৈ মঠিব লাগিব। আৰু সিমানো বেছি মঠিব নালাগে, যাতে ইয়াৰ যিটো অইল আছে তাত ওলাই যায়। অইল ওলাই গ'লে তেতিয়াহ'লে আমাৰ ৰসগোল্লাটো ভাল নহ'ব, হাৰ্ড হৈ যাব। সেইকাৰণে আমি সেনেকুৱা আন্দাজতহে মঠিব লাগিব। খালি মানে এইখিনি অলপ লাইট হৈ গ'লে আমাৰখিনি ৰেডি হৈ যাব। কাৰণ মঠোতেই গম পোৱা যায় যে আমাৰ এইখিনি লাইট হৈছে নে নাই। এইদৰে মঠি চাই ল'ব লাগিব। তাৰপিছত লাইট হ'লেই আমি এৰি দিব লাগে, নহ'লে ইয়াৰ অইল ৰিলিজ হৈ গ'লে আকৌ পিছত আমাৰ ৰসগোল্লাখিনি ভাল নহ'ব। আৰু মই কি কৰিম, অলপ বাইণ্ডিঙৰ কাৰণে মই ইয়াত কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ, চাহ চামুচেৰ এচামুচ। আৰু কৰ্ণফ্ল'ৰখিনি অলপ ভালকৈ ইয়াত মিক্স কৰি দিম। তেতিয়া কি হয়, আমাৰ ৰসগোল্লাখিনি নাফাটে। পানীত দিয়াৰ লগে লগে কিছুমানৰ কমপ্লেইন থাকে, পানীত দিয়াৰ লগে লগে ৰসগোল্লাবোৰ ফাটি যায়। অলপ কৰ্ণফ্ল'ৰ মিলাই দিব, তেতিয়া আৰু নাফাটে। আৰু এতিয়া মই এইখিনি পূৰা ভালকৈ কৰ্ণফ্ল'ৰৰ লগত মিক্স কৰি লৈছোঁ। এয়া চাওক, আমাৰ মিক্স হৈ গ'ল পূৰা। আৰু কিমান ধুনীয়া হৈছে চাওক। প্লেটৰ পৰাও এৰি দিছে, প্লেটতো লাগি থকা নাই। আৰু পূৰা এইখিনি হৈ গ'ল। আৰু এতিয়া আমি এটা লাডু বনাই চাম। কাৰণ লাডু বনোৱাৰ পিছত যদি অলপ ফটাৰ নিচিনা থাকে, তেতিয়াহ'লে আৰু অলপ মঠিব লাগিব। আৰু যদি লাডুটো পূৰা পাৰফেক্ট হৈ যায়, তেতিয়াহ'লে আৰু আমাৰ মঠিব নালাগে। এইদৰে প্ৰথমতে লাডু এটা বনাই চাই ল'ব। আৰু যদি অলপ ফটা থাকে, তেতিয়াহ'লে আকৌ অলপ মঠি দিলেই ঠিক হৈ যাব। এয়া চাওক, অলপ ফটা আছে, তাৰমানে মই আকৌ অলপ মঠি ল'ম। কাৰণ অলপ ফটা ভাৱ এটা দেখি পালোঁ, সেইকাৰণে মই আৰু অলপ মঠি ল'ম। এতিয়া অলপ মঠিলেই হৈ যাব। এয়া চাওক, এতিয়া লাডু বনাইছোঁ।
কিমান ধুনীয়া হৈছে চাওক, অলপো ফাটা চাটা একো নাই। এতিয়া মই লাডুকেইটা বনাই ল'ম। এতিয়া বহুত ধুনীয়াকৈ লাড্ডু হৈছে, একো ক্ৰেক অহা নাই। এয়া চাওক 12টামান ৰসগোল্লা হৈছে 1 লিটাৰ গাখীৰেৰে। এতিয়া আৰু ইয়াত এটা দৰকাৰী হেৰি আছে, যেতিয়া আমি লাডুকেইটা দিম পানী এনেকুৱা পূৰা ফুল বইলিং পইণ্টত হ'ব লাগিব, আৰু এটা এটাকৈ আমি লাডুবোৰ ঢালিম, একেলগে ঢালি নিদিওঁ, নহ'লে পানীৰ বইলিং হেৰিটো গুচি যাব, আমাৰ লাডুকেইটা আমাৰ ৰসগোল্লা বেয়া হৈ যাব। সেইকাৰণে গেছ বঢ়াই থ'ব লাগিব, আৰু এইদৰে এনেকুৱা এটা এটাকৈ লাডুকেইটা দি যাব লাগিব। তাৰপিছত মই 5 মিনিটলৈকে এনেকুৱা, আৰু অলপ মানে লাডুকেইটা আমি চুব নালাগে, অলপ পানীবোৰ তাৰ ওপৰে ওপৰে এইদৰে ঢালি থাকিম, আৰু পানীখিনি অলপ লৰাই দিম যাতে সেইখিনি অলপ লাডুখিনি নিজে নিজে লৰি যাবগৈ। আৰু এতিয়া মই 5 মিনিটমান পূৰা হাই ফ্লেমত উতলাম। এইদৰে অলপ অলপ এনেকুৱা পানী দি থাকিব, লাডুকেইটা লৰালেই ফাটি যাবগৈ। গৰম পানীখিনি তাৰ ওপৰে ওপৰে দি থাকিব। আৰু এইখিনি 5 মিনিটলৈকে উতলাৰ পিছত অলপ ফুলিছে, দেখিছে অলপ ফুলিছে। এতিয়া মই ঢাকি দিম। এইখিনি অলপ যেতিয়া ফুলিবলৈ আহে তেতিয়াই আমি ঢাকি দিম। ঢাকি ফ্লেমটো তেনেকৈ হাইয়ে থাকিব। আৰু এয়া চাওক কিমান ডাঙৰ ডাঙৰ ৰসগোল্লা হৈ গ'ল। আৰু এতিয়া মই অলপ উল্টাই দিম এইকেইটা, কাৰণ ওপৰ চাইড নাই সিজা, অলপ এনেকৈ লুটিয়াই দিলে হৈ যাব। তাৰপিছত আকৌ মই ঢাকি থৈ দিম। এনেকুৱা ধৰি লওক আপোনাৰ 10-15 মিনিটলৈকে এনেকুৱা উতলাব লাগিব। আৰু মই কি কৰিছোঁ, মোৰ ৰসগোল্লাটো হৈছে নে নাই চেক কৰিবলৈ আমি কি কৰিম, ৰুম টেম্পাৰেচাৰত 1 বাটি মই পানী লৈছোঁ, আৰু সেই ইয়াতে মই এটা ৰসগোল্লা ইয়াত দি চাম। যদি ৰসগোল্লাটো উপঙি থাকে তেতিয়াহ'লে আমাৰ ৰসগোল্লাটো সিজা নাই, আৰু যদি তলত পৰি যায় তেতিয়াহ'লে আমাৰ ৰসগোল্লা হৈ গ'ল। এতিয়া মই কি কৰিম, এইখিনি গেছ বন্ধ কৰি তাৰপিছত আকৌ মই ইয়াত এই পানীখিনিত ঢালিম, কাৰণ মানে ইয়াত থাকিলে আমাৰ অভাৰ কুক হৈ যাব। সেইকাৰণে কি কৰিম, ইয়াৰ ৰসগোল্লাখিনি ইয়াতে মই পানীখিনিত ঢালিম। গেছটো বন্ধ কৰি দিলোঁ, তেতিয়া উতলি আছে। এইদৰে এয়া চাওক আমাৰ হেৰিটো তাত পানীৰ তলত গুচি গৈছে, তাৰমানে আমাৰ ৰসগোল্লাকেইটা হৈ গ'ল, পূৰা পাৰফেক্টলি পূৰা হৈ গ'ল। আৰু এতিয়া মই গোটেইকেইটা কি কৰিম, এই পানীতে থৈ দিম। আৰু আপোনালোকে যদি ভাবে তেতিয়াহ'লে কি কৰিব, মই মানে মিঠা কম খাবলৈ সেইকাৰণে এনেকুৱা পদ্ধতি কৰিছোঁ। আৰু আপোনালোকৰ যদি ভাবে তেতিয়াহ'লে এই যে যিখিনি পানী মই বাটিত লৈছোঁ, সেই পানীখিনি আপোনালোকে ৰসগোল্লা বনোৱাৰ আগত সেই পানীখিনি প্ৰথম 1 কাপ চেনি পানী চিৰাপ বনাই পেলাই আৰু অলপ ঠাণ্ডা কৰি এইদৰে থৈ দিব। তেতিয়া মানে কি হ'ব, এই ৰসগোল্লাকেইটা ইয়াৰ পৰা নমাই আকৌ সেই চেনি পানীত ডুবাই দিব, তেতিয়া মানে পূৰা বেছি মিঠা হ'ব আৰু ভাল হ'ব। আৰু মই মানে ইমান মিঠা পচন্দ নকৰোঁ, সেইকাৰণে মই এইদৰে বনাইছোঁ। আৰু এতিয়া কি কৰিম, এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। মই ঠাণ্ডা মানে পূৰা ঠাণ্ডা হ'বলৈ দিম। আৰু মোৰ চুগাৰ চিৰাপখিনিও মই ঠাণ্ডা হৈ গ'ল। এতিয়া মই আৰু এটা বাটিত চুগাৰ চিৰাপখিনি মই ঢালি তাৰপিছত তাৰ পৰা মই কি কৰিম, চেপি কাৰণ সেইখিনি নৰ্মেল পানী আছিলে, তাৰপিছত এইখিনি এইদৰে চেপি মই এই চুগাৰ চিৰাপত ঢালি দিম। এইটো মেথড অলপ লং হৈছে, আপোনালোকে মই যেনেকৈ কৈছোঁ যদি ভাবে এনেকুৱা হেৰি কৰিব তেতিয়াহ'লে আগতে চুগাৰ চিৰাপ বনাই পেলাই এইদৰে বাটিত থৈ দিব, আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত ডাইৰেক্ট হোৱাৰ পিছত ৰসগোল্লাকেইটা আকৌ সেই ঠাণ্ডা পানীখিনি চুগাৰ চিৰাপত ঢালি দিব।
আৰু মই এইদৰে চাওক চুগাৰ চিৰাপত ঢালি দিছোঁ, কিমান ধুনীয়া হৈছে চাওক, বজাৰৰ নিচিনা ফুলা ফুলা, কিমান ভাল হৈছে আৰু খাবলৈও বহুত সোৱাদযুক্ত হৈছে। এয়া চাওক, এতিয়া ঢালি দিম, আকৌ নিজৰ শ্বেপত গুচি যাব। এয়া চাওক, চেপিলে হেৰি হৈ যায়, ঢালিলে আকৌ নিজৰ শ্বেপত গুচি যায়। বহুত ধুনীয়া হৈছে এইখিনি। আৰু চাওক ভিতৰত কেনেকুৱা ছফ্ট হৈছে। এয়া চাওক।